হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এতিয়া সময় হৈছে 6:45 আৰু আমি আছোঁ তিতাবৰ ৰেলৱে ষ্টেচনত। আজি আমি আচলতে লিডুৰ ভান্দি বাবাৰ বৌদ্ধ মন্দিৰলৈ যাম বুলি আহিছোঁ। আৰু আপোনালোকে শুনিছে নাই নাজানো তেখেতৰ নামটো। আমি মাজে মাজে সুবিধা হ'লে এনেকৈ যাওঁ আৰু তালৈ বুলি ওলাই আহিছোঁ। আৰু এতিয়া আমি তিতাবৰ ষ্টেচনত ইণ্টাৰচিটিৰ কাৰণে অপেক্ষা কৰি আছোঁ। আজি লেট আছে বুলিও শুনিছোঁ। তেতিয়ালৈ ব'লক মই ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোককো দেখুৱাই থাকিম। আপুনি এটা খুলিব পাৰে আহিব আহিছোঁ এটা বলবো ছটা প্রশ্ন ইন্টারভিউ ট্ৰেইনত এই কণমানিজনীৰ পইচা বিচৰা কৌশলটো চাওকচোন। লিডুটো কয়লাৰ কাৰণে বিখ্যাত বুলি সকলোৱে জানে। আৰু আমি যেতিয়া লিডুলৈ আহিছোঁ আৰু লিডুৰ কয়লাখিনি যদি মই আপোনালোকৰ আগত নেদেখুৱাওঁ, মই ভাবোঁ যে মই ভিডিঅ'টোৱে অসম্পূৰ্ণ হ'ব। বেছি দূৰ নহয় আৰু মাৰ্কেটৰ পৰা একদম ওচৰ যেন লাগিলে। ৰেলৱে ষ্টেচন পাই গ'লোঁ। এইটো হৈছে ৰেলৱে ষ্টেচন এখন বা ট্ৰেইন। আৰু আকৌ এতিয়া এনেকৈ যাব লাগিব। এয়া ষ্টেচনৰ পৰা ওলাই এনেকৈ ইয়াত অ'টোলৈ ৰৈ থাকে আৰু ইয়াৰ পৰা 7 কিলোমিটাৰ বুলি কৈছে। ইয়াতে এখন ভাড়া কৰি যাব লাগিব। বাবাৰ মন্দিৰটোৰ ওচৰতে এই দোকানখন আছে আৰু ইয়াতে পাৰফিউম, কেণ্ডেল, ধূপ এনেকৈ আছে। আৰু এইবিলাক লৈ যাব লাগে, কাৰণ পাৰফিউমটো বাবাক দিব লাগে, কাৰণ তেওঁ আঙুঠি দিয়ে আৰু তেওঁ ওচৰলৈ দিব লাগে। সেইকাৰণে চব মানুহে আহি পেলাই ইয়াৰ পৰাই কিনি লয় আৰু আমিও তেনেকৈ ইয়াতে কিনি লৈছোঁ। সোনকাল কৰি দিওঁ, আমাক সোনকাল কৰি দিওঁ। এয়া চাওক, সকলোৱে তাৰ পৰাই লৈ লৈছে। ভিতৰলৈ সোমাই আহিছে। কুকুৰা ভৰ্তি। এয়া চাওক, ইয়াত বহুত কুকুৰ আছে আৰু ইমান মৰম লগা কুকুৰবিলাক। নাকামোৰে কিন্তু কাকো। এইটো এটা গোটেইখন কৰি দিছোঁ অকণমান দিছোঁ। এয়া আমি ওপৰলৈ উঠি আহিছোঁ। প্ৰথমতে ইয়াতে কেণ্ডেল জ্বলালোঁ। তাৰপিছত এইফালে সোমাম। হাতটো ধুব লাগিছিল, হাতটো ধুবলৈ পানী ক'ত পাই জানো।
পানী পালে বাহাজটোত আছিল বাবাৰ ইয়াতে আমি প্ৰথমতে সোমাই পেলাই সেৱা এটা কৰিলোঁ আচলতে মানুহে বিশ্বাসৰ ওপৰতহে আমি ভাল পাওঁ আহোঁ আগৰ বাবাজন এইজন আছিলে তেখেতৰ বাবাক পালোহি আমাৰ এয়া বাবা আমাৰ আচলতে ভাগ্য ভাল আজি আহি বাবাক পালোহি বাবা কালিহে আহিছে ন বাবা কালি আহিছে প্ৰসাদো দিছে লোৱা এটা ট্ৰেইনত যাব ট্ৰেইনত যাম একো নাথাকে নাই আমিতো আশীৰ্বাদ দিওঁ মানুহ যিমান আহে দূৰ দূৰণিৰ পৰা আশীৰ্বাদ দিয়া আমাৰ কাম এইটোৱে হয় আৰু বেলেগে একো নাই আৰু ভান্তি বাবা বুলি আমাকে কয় আৰু সেইটো কথাটো দেই চবে ভালে ডাঙৰ আমাৰ গুৰুজী নাই এতিয়া বাবাৰ কামবিলাক মই চাওঁ বাবাৰ আশীৰ্বাদ কেইটা মই কৰি থাকোঁ আৰু দূৰ দূৰণিৰ পৰা মানুহ সেইবোৰে আহি থাকে আৰু দিয়ক আপোনালোকেও আহিছে ভাল থাকক উন্নতি হওক আগবাঢ়ি যাওক দেই দিয়ক আমি বাবা ওচৰৰ পৰা আহিলোঁ কাৰণ আমাৰ আকৌ ট্ৰেইন আছে ট্ৰেইনলৈ যাব লাগিব নহয় ট্ৰেইনত দেৰি হৈছে ট্ৰেইন আনিছোঁ পাৰ্ক এয়া আমি তেখেতক লগ কৰিলোঁ প্ৰথমতে তাৰপিছতে এয়া সোমাই আহিছোঁ অকণ ভিতৰলৈ এয়া চব কিমান ধুনীয়া লাগে আচলতে মানুহৰ সকলো কথা বিশ্বাসৰ ওপৰত কথা আমি বিশ্বাস কৰোঁ কাৰণে মাজে মাজে মই এনেকৈ আহোঁ সেউজীয়া ৰ'দটো পৰি আছে আৰু আমি আচলতে ট্ৰেইন যাব লাগিব নহয় এতিয়া আকৌ দেৰি হ'ব সেইকাৰণে মানে অকণমান আৰু ওপৰে ওপৰে দেখাইছোঁ আপোনালোকক যিকণ সম্ভৱ হয় এয়া চব এইফালে আগৰ যিজন ভান্তি বাবা আছিলে এখেতৰ আগৰজন আচলতে সেইজনৰ সমাধি আছে এইফালে মই অকণমান ইয়াৰ পৰা গেটৰ বাহিৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ ডাঙৰ আচৰ